যোৱাবাৰ আমাৰ সাধাৰণ সংখ্যাগৰিষ্ঠতা পাইছিলোঁ। এইবাৰ প্ৰচণ্ড বিজয় আমাৰ লক্ষ্য, প্ৰচণ্ড বিজয়। তথাপি কিমান আশা কৰিছে এইবাৰ? আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। মই ভাবোঁ যে ৰাইজে আমি কৰা কামৰ দাম এইবাৰ নিশ্চয় তেওঁলোকে আশীৰ্বাদৰ ৰূপত দিব, আৰু আমিও আশীৰ্বাদ বিচাৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজৰ, ভোটাৰ ৰাইজৰ। কাৰণ আমি অসমৰ হকে কাম কৰিছোঁ, অসমৰ লগত আছোঁ, অসমৰ আৱেগ অনুভূতিৰ লগত আছোঁ, আৰু অসমীয়া জাতিটোৰ নিৰাপত্তাৰ কাৰণে আমি কাম কৰিছোঁ, আৰু অসমৰ বিকাশৰ যাত্ৰাটোক আমি পূৰ্বতকৈ অধিক আমি দ্ৰুতগামী কৰিছোঁ, শক্তিশালী কৰিছোঁ। গতিকে তাৰ প্ৰতিফলন আপোনালোকেও সকলোৱে সংবাদ মাধ্যমেও দেখিবলৈ পাইছে আৰু অসমৰ ৰাইজেও দেখিবলৈ পাইছে। গতিকে সকলোৱে ইতিমধ্যে মানসিকভাৱে সাজু হৈছে যে প্ৰত্যাশা আমাৰ এটাই, বিজেপি নেতৃত্বত তৃতীয়টো কাৰ্যকালৰ NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিব লাগিব।